আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। লানি লানি খেৰীঘৰ, পাণ তামোলৰ বাৰী, বাহনিৰে গাঁওখন আৰম্ভ হৈছে। এখন ডাঙৰ মুকলি পথাৰৰ আগত দেউতাকে গাড়ী ৰখালে। দেউতাক নামিছে। হেৰি নহয়, এই পথাৰখনৰ ওচৰতে কম্পাউণ্ডৰ শৰ্মাৰ ঘৰ বুলিছিল নহয়, মই খবৰ কৰি আহোঁ। শিলগুটি দিয়া আলি শেষ হৈ আকৌ পকী আলি আৰম্ভ হৈছে। ৰাস্তাটোৰ সোঁফালে এখন বহল ঘাঁহনি। ঘাঁহনিখনৰ শেষত এটা দীঘল ঘৰ। স্কুল নেকি বাৰু? সেই দীঘল ঘৰটো কি? তাই ড্ৰাইভাৰজনক সুধিলে। মাকে জীয়েকলৈ আচৰিত হৈ চাইছে। কেনেকৈ কোনো লাজবীজ নোহোৱাকৈ ড্ৰাইভাৰক প্ৰশ্ন সুধিছে? ড্ৰাইভাৰেও আনকি ৰাস্তালৈ চাইহে মালুম নেই বুলি মূৰ জোকাৰিলে। তাই গাড়ীৰ পৰা নামিল। মাকে হাক দিব বুলি ভাবি থাকোঁতেই তাই গৈ ৰাস্তাত ভৰি দিলেগৈ। ৰাস্তাটোৰ বাওঁফালে এটা ডাঙৰ ঘৰ। মেচিনৰ শব্দ ঘৰঘৰাই আছে। ঘৰটোৰ সন্মুখভাগতে এখন পকা চোতাল। তাতে সৰু সৰু টিলাৰ সমান ধানৰ দোম। ধানৰ দোমবোৰৰ আঁৰে আঁৰে এজাক মানুহে কাম কৰি আছে। কোনোবাই ধান জাৰিছে, কোনোবাই বস্তা দমাইছে, কোনোবাই পাচিৰে ঘৰটোৰ পৰা ধান আনি টিলাবোৰত ঢালিছে। 3খন ট্ৰাক ৰৈ আছে। তাই চিনি পালে। জলফাই পাতবৰণীয়া এইকেইখন মিলিটেৰীৰ লৰী। লৰী 3খনৰ এখনত দম দম বস্তাৰে ভৰ্তি। বাকীকেইখনত জখলাৰে উঠানমা কৰি মানুহবোৰে বস্তা উঠাইছে। গোটেই ঠাইখিনি ধান, তুঁহ আৰু চাউলৰ গোন্ধেৰে ভৰি পৰিছে। তাই সেইফালে চাই থাকিল। এজন শকত পেটুৱা মানুহে চাহাবী পোছাক পিন্ধি ট্ৰাকত চাউল উঠোৱা চাই চিঞৰ বাখৰ কৰি কিবা নিৰ্দেশ দি আছে। মাতটো এইখিনিলৈকে শুনিলে। মানুহটোৰ খোজকাতল, কথা কোৱাৰ ধৰণ, ওলমি পৰা পেট, কাৰ সৈতে একে? কাৰ দৰে? মাটিত বহিব নোৱাৰা, আইতাকে পিটিকি পিটিকি কৰা কুৰ্চাৰ টেবুল ক্লথ পৰা, টেবুলত ভাত খোৱা সেই চাহাবৰ মৰমৰ মানুহটো, ৰুমা বাইদেউক লৈ যোৱা সেই মানুহটো। তুহ মিহলি বতাহত তাইৰ নাকটো সুৰসুৰাই উঠিল। তাই বননিখনৰ এমূৰত থকা গছজোপাৰ ফালে খোজ দিলে। গছজোপা কেনেকুৱা? এনেকুৱা গছটো তাই কেতিয়াও দেখা নাই। বকুল গছৰ দৰে গোল, কোনোবাই যেন সমানকৈ কাটিহে থৈছে। পাতবোৰ ইমান ঘন যে ডালত বহি থকা সৰু সৰু ল'ৰা দুটা তাই প্ৰথমতে দেখাই নাছিল। মধুৰিআম খাই থকা ল'ৰা দুটাক দেখি তাই হাঁহি দিলে। ল'ৰা দুটাও হাঁহি হাঁহি নামি আহিল। গছজোপাৰ কঁঠাল পাতৰ দৰে পাতবোৰ কাপোৰেৰে কৰা যেন লাগে। ইমান ডাঠ, সৰু সৰু হালধীয়া ৰঙৰ গুটিৰে গছজোপা ভৰি আছে। এইবোৰ গুটি খায় নেকি? তাই ল'ৰাকেইটাক সুধিছে। ল'ৰাকেইটাই হাতেৰে গামোচা কেইখন ধৰি দৌৰ মাৰিলে। ওচৰৰ পৰা তাই কেন্দুগছৰ কুঁহিপাতবোৰলৈ চালে। কেনেকুৱা তেজ লাগি থকা যেন লাগে। গাঢ় সেউজীয়া পাতবোৰৰ মাজে মাজে কুঁহিপাতবোৰ চেকুৰা চেকুৰ তেজ যেন লাগিছে। হাত মেলিলেই ঢুকি পোৱা কুঁহিপাত এখিলা ছিঙিব খুজি তাই হাতখন কুচাই আনিলে। নাহৰ গছৰ কুঁহিপাতো ৰঙা। ৰঙা গুলপীয়া নাহৰৰ কুঁহিপাতবোৰ পাতৰ কাপোৰ যেন কোমল, মিহি, পাতল। কিন্তু এইজোপা গছৰ কুঁহিপাতবোৰৰ ৰংটো দেখিলেই বেয়া লাগে। তেজেৰে যেন পাতটো তিতি আছে। চুলেই যেন হাতখন তেজেৰে ৰঙা হৈ যাব। তাই গছজোপাৰ তলৰ পৰা উভতি আহিল। গাড়ীলৈ যাব খুজি তাই দেখিলে
ট্ৰাকত চাউল উঠাই থকা পেটুৱা মানুহটোৱে য'ৰে কাম ততে পেলাই তাইলৈ একেথৰে চাই আছে। তাই লৰালৰিকৈ গাড়ীত উঠিলগৈ। মাকে লাহে লাহে সৰু সৰু মাতেৰে তাইক কিবা কৈছে। তাই কাণ দিয়া নাই। দেউতাক আহিছে। গাড়ীখন আকৌ চলিবলৈ আৰম্ভ কৰিলে। পেটুৱা মানুহটোৱে তাইলৈ চাই থকাৰ বাবে নে কেন্দুগছৰ তেজৰঙা পাতটো দেখি, নে তগৰক এৰি অহাৰ বাবে, নে আইতাকৰ কান্দোনত অভজা হোৱা মুখখন মনত পৰি তাই কব নোৱাৰে তাইৰ মনটো গধুৰ হৈ উঠিল। তাই গুমুঠা মাৰি বহি থাকিল। এইমাত্ৰ হাঁহি মাতি থকা জীয়েকৰ গুমুঠা মুখখন দেখি মাক আচৰিত হৈ গ'ল। হাঁহি হাঁহি গাড়ীৰ পৰা নামি যোৱা ছোৱালীজনীৰ হঠাৎ কি হ'ল? গাড়ী আহি এটা বাঁহৰ চকুৱাৰে বেৰি থোৱা ঘৰৰ আগত ৰলহি। ঘেৰা চোতালৰ পৰা এজন মানুহ ওলাই আহিল। ধুতি পাঞ্জাবী পিন্ধা আধা পকা আধা কেঁচা চুলিৰ মাজবয়সীয়া মানুহ। আহক ছাৰ, আহক। মানুহজনে দেউতাকক হাতযোৰ কৰিছে। কম্পাউণ্ডৰ বাবু, আপুনি আমাতকৈও আগতে আহি পালে। মানে পথাৰে পথাৰে পোনাই দিলোঁ ছাৰ। এটা কাম কৰক, বস্তুবোৰ নমোৱাৰ দিহা কৰক। মই হস্পিটেলখন এবাৰ চাই আহোঁ। যাওক ছাৰ, যাওক। আমাৰ নাৰ্ছ বাইদেউ তাতে আছে। দেউতাকে আকৌ সকীয়াই দিলে। বুজিছে, আমাৰ সেই বাগানৰ গাড়ী, মানুহ সোনকালে ঘূৰি যাব। বস্তুখিনি নমোৱাৰ ব্যৱস্থা এটা কৰক। নতুন ঘৰ ঠিক ঠাক কৰা হুলস্থুল ব্যস্ততাত ভাগৰি ৰাতি তাইৰ বিচনাত পৰাৰ লগে লগে টোপনি আহিল। সেই যে ৰাতি নতুন চৌকাত নাৰ্ছ বাইদেউ, মাক আৰু তাই লগ লাগি ৰন্ধা মাছৰ জোল আৰু ভাত খাই বিচনাত পৰিল, একেবাৰে পুৱাহে সাৰ পালে। মাক উঠাই নাই। বাগানত ঢেৰ চাকৰ নাকৰৰ মাজত চলা মাকে এটা কাম কৰোঁতে এঘণ্টা কৰে। ইফালে ভায়েকৰ আমনি আছেই। বিচনাৰ পৰা উঠিয়ে তাইৰ চকুৰ আগত ভাঁহি উঠিল আইতাকৰ ছবিখন। চুটি চাপৰ মানুহজনীয়ে ইমান বেগাই খোজ কাঢ়ে। আইতাকৰ লগত মাকে খোজ কঢ়াৰ কথা ভাবি তাই ডাঙৰকৈয়ে হাঁহি পেলালে। তাই আগফালৰ কোঠাটোত শুইছিল। ভিতৰৰ কোঠাত ডাঙৰ বিচনাখনত মাক, দেউতাক আৰু ভায়েক। হাঁহি হাঁহিয়ে তাই আগফালৰ দুৱাৰখন খুলিলে। সন্মুখতে এটা ডাঙৰ পাৰ বন্ধোৱা পুখুৰী। এইখিনিৰ পৰা কেৱল ওখ সেউজীয়া পাৰকেইটাহে দেখা গৈছে। পুখুৰীৰ পানীখিনি নেদেখি। এই কাহিলি কাহিলি পুৱাতে এজাক জীয়াৰী বোৱাৰী কাষত কলহলৈ পানী নিবলৈ আহিলেই। তাই লাহে লাহে জপনামুখলৈ আগবাঢ়ি গ'ল। জপনামুখৰ পৰা তাই দেখিলে পুখুৰীৰ ফটফটীয়া পানীত অ'ত ত'ত ফুলি থকা বগা আৰু গুলপীয়া ভেটফুলবোৰ। পুখুৰীটোত দুটা ঘাট, মজবুত বাঁহৰ দলং আছে। ছোৱালীবোৰে পানী ভৰাই ভৰাই হাঁহিছে, কথা পাতিছে। তাইৰো মন গ'ল পুখুৰীৰ কজলা পানীত এইমাত্ৰ জঁপিয়াই পৰিবগৈ। খিলখিলাই ছোৱালীকেইজনীৰ দৰে বাগৰি বাগৰি হাঁহিব। অলপ সময় বোৱাৰী ছোৱালীবোৰক চাই থাকি তাই পাছচোতাললৈ গ'ল। কুঁৱা এটা আছে, পাৰটো বন্ধোৱা। কুঁৱা পাৰতে এজোপা বগৰী গছ আছে। পাকঘৰৰ পিৰালিতে ৰঙা গোলাপো এজোপা জকমকাই ফুলি আছে। আগৰ ডাক্তৰজনে ৰুইছিল চাগৈ। তাই কুঁৱাৰ পাৰলৈ গৈ এবাল্টি পানী তুলি মুখ ধুলে। পানীখিনি কুহুমীয়া হৈ আছে। কুঁৱাৰ পাৰৰ পৰা আৰম্ভ হৈছে এখন ধাননি পথাৰ। পথাৰখনৰ মাজে মাজে ধান কাটি নিয়াৰ চিন। দুই এঠাইত
ধানৰ শিহবোৰ পকি দো খাই আছে। পুৱাৰ বতাহজাকত ধানৰ গোন্ধ। তাই দীঘলকৈ উশাহ এটা ললে। আইজনী ইমান পুৱাতে উঠিলানে? চহৰৰ ছোৱালী, মই বোলো সোনকালে নুঠেই নেকি? কালি দেখা কম্পাউণ্ডৰ বাবু চাইকেলখন ঠেলি ঠেলি সোমাই আহিল। পাছে পাছে এজনী তাইৰমান বয়সৰে ছোৱালী। তাই ভিতৰলৈ সোমাই গ'ল। ঘৰৰ ছোৱালীজনীক লৈ কম্পাউণ্ডাৰ বাবু সোমাই আহিল। ইতিমধ্যে মাক উঠিছে। মাকে কান্দি থকা ভায়েকক লৈ কি কৰিব কি নকৰিব ভাবি পাছফালৰ বাৰাণ্ডাত থিয় দি ৰৈ আছে। ডাক্তৰ বাবু, এইক লৈ আহিলোঁ। বৰ ভাল ছোৱালী, চব কাম বন কৰিব পাৰিব। কম্পাউণ্ডাৰে চাইকেলৰ ডাঙৰ খাকী ৰঙৰ বেগটোৰ পৰা কিবাকিবি উলিয়াইছে। পালেং, চোকা, লফা, খুতুৰাৰ বান্ধি অনা মুঠি। দেউতাকে দাঁতোন মাজি মাজি সুধিলে, ক'ত পালেহে এইবোৰ ইমান পুৱাতে? বাৰীৰে শাক, বোলো দুডালমান লৈ যাওঁ। দেউতাক ভিতৰলৈ সোমাই গৈ শকত চাবি একোচা কম্পাউণ্ডাৰক দিছে। এটা কাম কৰা, তুমি হস্পিটেল খোলাগৈ, মই গৈ আছোঁ। কম্পাউণ্ডাৰৰ মুখখন মেল খাই গ'ল। ইমান পুৱাতে? লাহে লাহে ৰাতিও খোলা ৰাখিব লাগিব। এৰাতি মই থাকিম, এৰাতি তুমি থাকিবা। দেখা নাই যুদ্ধৰ সময় হস্পিটেলবোৰত কিমান ভিৰ হয়। আৰু এই চৰকাৰেতো আমাক এনেই ৰূপধন দি ৰখা নাই। কম্পাউণ্ডাৰে দেউতাকলৈ এবাৰ চাই তেওঁ ৰৈ থকা ছোৱালীজনীক হঠাৎ ধমকিয়াই উঠিল। ঐ বগী, কি চাই আছ? কামত লাগ, কামত লাগ। কাম নকৰিলে ডাক্তৰ বাবু এনেই পইচা দিবনে? ছোৱালীজনীয়ে পাচলিখিনি ক্ষিপ্ৰ হাতেৰে সামৰি বাৰাণ্ডালৈ উঠি আহি বীণাৰ ওচৰত থিয় হলহি। এইবাৰ বীণাই ছোৱালীজনীক ভালকৈ দেখিলে। এবাৰ বগীৰ মুখখন চাই বীণা চক খাই উঠিল। এইখন মুখ কাৰ মুখ? সেই বেকা ভাটৌ নাক, অলপ ৰঙচুৱা চুলি, সাধাৰণ মানুহতকৈ অলপ বেছি বগা ছাল, আনকি হাতৰ আগজোঙা মিহি আঙুলি পৰ্যন্ত। ছোৱালীজনীয়ে বাঢ়নি তাঁৰ লৈ চোতালত সাৰি গৰুজনীৰ বান্ধ খুলি তাইৰ ওচৰলৈ আহিছে। বাইদেউ, বাচন এটা দিয়ক, গাখীৰ দুপা খীৰাই পেলাওঁ। উহাৰখন উফন্দি আছে। সৰু বাল্টিংটো হাতত দিওঁতে বগীয়ে তাইলৈ চাই অকণমান হাঁহিছে। তাই বগীৰ ওচৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে আঁতৰি আহিল। মানুহে সাপ দেখিলে, পকা বিচা দেখিলে যিদৰে আঁতৰি আহে, তাই তেনেকৈ আঁতৰি যোৱা দেখি বগীয়ে অলপ সময় ৰৈ গৰুজনীৰ ওচৰলৈ গ'লগৈ। বগীৰ কজলা চকুহাল যেন কান্দি থাকে। আনকি চকুৰ বৰণটো পৰ্যন্ত একে। কেনেকৈ হ'ব পাৰে? এজন মানুহ আৰু এজনী ছোৱালী কেনেকৈ ইমান একে হ'ব পাৰে? খিৰোৱা গাখীৰৰ বাল্টিটো লৈ তাই পাকঘৰৰ দুৱাৰমুখত থিয় দি মাকলৈ চালে। তাই কান্দো কান্দো কজলা চকুহালেৰে মাকক যেন কিবা সুধিব খুজিছে। যাবলৈ ওলোৱা কম্পাউণ্ডাৰ বাবুৱে ইতিমধ্যেই কাপোৰ কানি পিন্ধি ওলোৱা ডাক্তৰলৈ চাই ফুচফুচাই কোৱা দি কৈছে, বগীক পিছে পাকঘৰত সোমাবলৈ দিবনে ছাৰ? কিয়? তাইৰ কিবা বেমাৰ আজাৰ আছে নেকি? বাপেকে বগীলৈ বেমাৰী চোৱা দি চালে। তাই নিষ্কুলীয়া নেকি? কম্পাউণ্ডাৰে মুখত ৰহস্যময় হাঁহি এটা লৈ বগীলৈ চাইছে। ছাৰ, কুলৰ বা বংশৰ ফালে চাবলৈ গ'লে বগীৰ মান আমাৰ গাঁৱত নাই। কম্পাউণ্ডাৰে যেন বগীক চৰ এটাহে মাৰিলে। তাইৰ বগা মুখখন ক'লা পৰি আহিল। কজলা চকুহাল যেন আৰু ধুঁৱলি কুঁৱলী হৈ পৰিল। ডাক্তৰে দমদমাই উঠিছে। এই বেমাৰ আজাৰ থকা ছোৱালী ঘৰত ৰাখিব মই নোৱাৰোঁ দেই। ছাৰ, আহিছে যেতিয়া নিজেই গম পাব। কম্পাউণ্ডাৰে জপনাখন খুলি ওলাই গ'ল। এই ছোৱালী, এইফালে আহ। ডাক্তৰৰ মাতত বগী উচপ খাই বীণাৰ ওচৰ চাপি আহিল। বগী তাইৰ পাছফালে ৰৈ থাকিল। একে অনুভূতি। তাইৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ এক তাড়না। তাই বগীৰ ওচৰৰ পৰা আঁতৰি আহিল।
মাকে পিৰালিত বহি হকহকাই বমি কৰিছে। তাই মাকৰ ওচৰলৈ দৌৰ মাৰিলে। বগীয়ে পানী তুলি আনি মাকৰ কাষতে থলেহি। দেউতাকে বাৰাণ্ডাত অহা যোৱা কৰিবলৈ লাগিল। আহিছিল নহয় মাকৰ ঘৰৰ ওচৰলৈ। এতিয়া কি কৰে কৰক, এসাঁজ ভাত ৰান্ধিলে বেজান। দেউতাকৰ খং উঠিছে। বাগানত থকাহেঁতেন ইমান পৰে দুবাৰ চাহ পালোহেঁতেন। বিনাই মাকক বিচনাত শুৱাই পাকঘৰলৈ খোজ ললে। ঐ ছোৱালী, এইফালে আহ বুলিছোঁ নহয়। পাকঘৰৰ দুৱাৰদলিত থিয় দি থকা তাই লাহে লাহে ডাক্তৰৰ ওচৰলৈ গৈছে। ডাক্তৰে তাইৰ চকুৰ পতা জিভা চাইছে। ষ্টেথোস্কোপ লৈ বুকুপিঠিও চাইছে। ঐ, তোৰ কিবা বেমাৰ আছে নেকি? নাই। যা পাকঘৰলৈ যা, সোনকালে চাহ কৰ, মই যাব লাগে। ভিতৰত বিনাই কেঁচা চৌকাত খৰিকেইডালমান ভৰাই ফুৱাই আছে। চেপা খিলখিলীয়া হাঁহি এটা শুনি তাই ঘূৰি চালে। বগীয়ে চাদৰৰ আঁচলেৰে মুখখন চেপি হাঁহি আছে। ধোঁৱাই ধৰা ধুলধুলীয়া চকুহাল মোহাৰি তাইও হাঁহি দিলে। এনেকৈনো কোনোবাই জুই ধৰিব পাৰেনে? বগীয়ে সৰু সৰু ডালি খৰি দুডালমান চৌকাত ভৰাই দি ফুৱাই দিলে। দমদমাই জুইকুৰা জ্বলি উঠিল। বেলেগ, একেবাৰে বেলেগ। বগীৰ মিঠা মাতটো একেবাৰে বেলেগ। সেই গোটা ধমধমনিৰ পৰা, সেই গলগলীয়া মাতটোৰ পৰা এই কোমল মিঠা মাতটো একেবাৰে বেলেগ। বগীয়ে জুই ধৰিলে, তাই চাহ কৰিলে, জলপান সজালে। 10 মিনিটৰ ভিতৰত কাম হৈ গ'ল। চাহ পাই দেউতাকে হাঁহি পেলালে। মাকৰ অসুস্থতাৰ লগতে বাগানৰ আৰামী জীৱনে আনি দিয়া অলসতা, দেউতাকৰ ডাক্তৰী হস্পিটেল ব্যস্ততাই বগীক দিনে দিনে ঘৰখনৰ ওচৰ চপাই আনিলে। বগী এদিন নাহিলে গৰুৰ হেম্বেলনি, দেউতাকৰ খৰখেদা, মাকৰ খেচখেচনি, ভায়েকৰ কান্দোনৰ মাজত তাই উশাহ ল'ব নোৱাৰা হয়। বগী নহলেই নহয়। মাকে প্ৰায়ে কয়, বদনামী ছোৱালী ৰাখি সমাজৰ গঞ্জনা খাব লাগিব। কিন্তু ঢল পুৱাতে আহিয়েই বাঢ়নি তাৰ হাতত লোৱা বগীক যাবলৈ কব নোৱাৰে। বদনামী ছোৱালী? ইমান শান্ত মৰম লগা ছোৱালীজনীয়ে কি বদনাম কঢ়িয়াই ফুৰিছে। এবাৰ মোমায়েকে আহিও দেউতাকক সকীয়াই গৈছে, ভাল ছোৱালী ৰখা নাই। বগীয়ে গৰু খীৰাই আছিল। মাক আখলত, বাপেক হস্পিটেলত। তাই গৰু পোৱালিটো ধৰি বগীয়ে আঁঠুৰ মাজত বাল্টিটো সুমুৱাই গাখীৰ খীৰোৱা চাই আছিল। হঠাতে তাই সুধি দিলে, বগী, তোমাক মানুহে কিয় বদনামী ছোৱালী বুলি কয়? বগীয়ে গাখীৰ খীৰাই থাকিল। তাই দেখিলে বগীৰ বগা গাল দুখনত দুফুটা চকুলো। এনেয়ে ছোৱালীজনীয়ে বেছি কথা নকয়, হাঁহিও কেতিয়াবাহে। এই প্ৰসংগ তুলি কিবা সুধিলে তাই কেইবাদিনো ক'লা পৰি থাকে। চকুলৈ চাই কথাও নোকোৱা হয়। দুপৰীয়া আখল সামৰি পাকঘৰ মচি কাচি বগীয়ে গৰুজনী পিছফালৰ পথাৰলৈ নৰা খুৱাবলৈ বুলি পথাৰত বান্ধি দিলেগৈ। মাক টোপনি গৈছে। যথাৰীতি তাই চোতালত ঘূৰি ফুৰিছে। জেওৰাত শুকাবলৈ দিয়া ভায়েকৰ কাপোৰ দুখন আনিবলৈ গৈ তাই দেখিলে বগীয়ে পথাৰৰ আলি এটাত বহি কিবা খাই আছে। গৰুজনী ওচৰতে এৰাল দি থোৱা আছে। উপন্যাস পাঠ। অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ অয়নান্ত উপন্যাসৰ ৭বিংশতিতম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত আছিল সীতা সংগীতা শৰ্মা, বীণাৰ দেউতাক প্ৰবাল কুমাৰ শৰ্মা, কম্পাউণ্ডাৰ চানু দৈমাৰী, বগী বহনী শিখা বৰা
আৰু বীণাৰ চৰিত্ৰত আছিল মেলোডী পাটগিৰি। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। অয়নান্ত এই উপন্যাসখনিৰ অষ্টাবিংশতিতম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।